এইটো গিফ্ট দিয়ে এঠাতে খুলি পেলালে খুল এতিয়া খুল শুনিছানে তুমি নমস্কাৰ বন্ধুসকল আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰমানে আমাৰ লগৰ এজনৰ বাৰ্থডে আছে, তালৈ আমি যাম আৰু মই তাৰমানে তাক গিফ্ট দিম বুলি ভাবিছোঁ। আৰু সেই গিফ্টটো তাৰমানে এই গিফ্টটো তাৰমানে বহুত দামী গিফ্ট হয়। এতিয়া তাৰমানে ঘৰত মানুহটো নাই, দৰ্জা তলা মাৰি লওঁ আৰু এই গিফ্টটো তাৰমানে পেকেটিং কৰিবলগীয়া আছে আৰু অলপ তাৰমানে ডাঙৰকৈ পেকেটিং কৰিব লাগিব। তাৰপিছত দোকানলৈ যাম, যে দোকানত আকৌ সোমাই মেলি পেকেট কৰি মেলি তাৰপিছত যাম তালৈ। আমি ইয়াত পাই গ'লোঁ এতিয়া। এইটো আমাৰ গিফ্টটো, এইটো আমাৰ বাৰ্থডে বয়। এজন আমাৰ বাৰ্থডে বয় মোচন চোৱা। এইটো ঘোঁৰা ক'লো তোমাক কেনেকুৱা কৰিলে নেকি? বেলেগ চোলা পিন্ধিবলৈ কৈ আছিলে খিজাৰিব পাৰি হালধি চালধি চব দিলে তেল আন। মই নাখাওঁ, মোৰ গিলাচ বহুতে খাব ন। এইটো গিফ্ট দিয়ে এঠাতে খুলি পেলালে খুল এতিয়া খুল এইটো কেক চেক একো নাই, গম পাবি নহয়। খুল তই কেতিয়াও পাহৰিব ন গিফ্ট সেইটো। লাহে লাহে খোল আকৌ সেইটো লৈ এইটো খোল সেইটো খোল খেদন নিদিবি খোল খোল नाचिब লাগিব দেই দেহা। समझ रहे हो आप? থৈ লোৱা বিচনাত থৈ লোৱা, যি ওলাই এফালৰ পৰা থৈ যোৱা, এফালে থৈ যোৱা তুমি। खत्म, बाय बाय, टाटा, गुड बाय, गया। ওলাই সেইটো কলমটোত কি বুলি আছে লিখি পঢ়ি দিয়া তুমি এবাৰ। এই পাগল কি বুলি লিখা আছে? কি বুলি লিখা আছে? জয়ন্ত বীৰ বুলি আছে।
হ'ব দে জন্তা বিবিলে চেট থ তাৰপৰা বাকীখিনি শিক চেট থ চাবোন এটুকা চেম্পু দুটা তাৰপিছত আৰু তেলৰ বটল এটা আৰু উজলা টেমা নহৰু আলু কেইটা আদা জলকীয়া এটা মটন দুটা চাহবেদি এটা হৈ গ'ল দেখিছ নহয় কিমান বস্তু দিছে দেখিছ নহয়